মহানগৰীৰ পাণবজাৰৰ এগৰাকী মহিলাৰ ৰহস্যজনক নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈছে। নিৰুদ্দিষ্ট মহিলাগৰাকীৰ নাম সুমা দত্ত ৰয়। লালগণেশত তেখেতৰ অৰ্চিড বুক হাউচ নামৰ কিতাপৰ বিপণী আছে। বিপণীৰ পৰা বুধবাৰে দিনৰ ভাগত ওলাই গৈ মহিলাগৰাকী নিৰুদ্দেশ হৈছে। তেতিয়াৰ পৰাই কোনো সম্ভেদ নাই মহিলাগৰাকীৰ। বৰ্তমানলৈকে কোনো সন্ধান নাপাই চিন্তিত হৈ পৰিছে মহিলাগৰাকীৰ স্বামীৰ লগতে পৰিয়ালৰো। ইতিমধ্যে পৰিয়ালৰ লোকে উদালবাকৰা থানাৰ লগতে মহানগৰীৰ কেইবাখনো থানাত নিৰুদ্দিষ্টৰ সন্দৰ্ভত অভিযোগ দাখিল কৰিছে। কোনো লোকে মহিলাগৰাকীৰ সম্ভেদ পালে স্থানীয় আৰক্ষীৰ যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে মহিলাগৰাকীৰ স্বামীয়ে। বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় অসম। লগ পায়, ফটো চাই যদি লগ পায় কাইণ্ডলি পুলিচ আৰক্ষীক ক'ব। জালুকবাৰী পুলিচ ষ্টেচন বা পাণবজাৰ বা আপোনাৰ উদালবাকৰা সব জায়গাতে দিয়া আছে। কাইণ্ডলি অলপ হেল্প কৰিব প্লিজ। নমস্কাৰ, মই ইন্দ্ৰজিৎ দত্ত ৰায়, পাণবজাৰ নিবাসী। পাণবজাৰ দশবন্ধ ৰোড মোৰ ঘৰ এবং মোৰ এটা দোকান আছে লালগণেশ তিনিআলিত, খুচরা বাজাৰত, কিতাপৰ দোকান। মোৰ ৱাইফ তাতে বহে। কিন্তু মোৰ ৱাইফ কালি দোকানত গৈছিলে। দোকান যোৱাৰ পিছত 12:30 ওলাই গৈছিলে মোক ষ্টাফক কৈ যে মই আধা ঘণ্টাৰ ভিতৰত আহিম, কিন্তু তেখেত আৰু অহা নাই। তেখেতে মোটামুটি মানে মিচিং আৰু। তাৰপিছত বহুত খোজাখুজিৰ পিছত আমি পোৱা নাই তেখেতক। তাৰপিছত ৰাতি 9টা বজাত মই উদালবাকৰা পুলিচ ষ্টেচনত গৈ এফআইআৰ কৰিছোঁ। উদালবাকৰা পুলিচ ষ্টেচনত সিহঁতেও বহুত খোজাখুজি কৰিছে ৰাতি, কিন্তু আমি টেষ্ট কৰিব পৰা নাই। তাৰপিছত মই আজি মৰ্ণিঙত পাণবজাৰ থানাতো কৰিছোঁ উইথ ফটো। পাণবজাৰ থানাতো দিছোঁ। তাৰপিছত আজি এতিয়া ইভিনিঙত মই মালিগাঁও মানে আপোনাৰ এই জালুকবাৰী পুলিচ ষ্টেচনত তাতেও মই দিছোঁ আজি। মই ভাবিছোঁ যে যদি হয়তো কি কয় কামাখ্যাতো যাব পাৰে, কামাখ্যাতো মিচিং হ'ব পাৰে। মোৰ ৱাইফৰ নাম সুমা দত্ত ৰয়, এজ 53 ইয়াৰ্ছ হ'ব, কমপ্লেশ্যন হোৱাইট এবং ক্যান্সার পেশেন্ট। কোনোবা যদি মোৰ মিছেছক পায় যাতে মোক এটা ফোন কৰে।